মই নগৰৰ পৰা আহোঁতে দেখা পাইছোঁ আপোনাৰ এজন ল'ৰাই বাইকৰ ওপৰত খাৰা হৈ কিন্তু যোনটো ড্ৰাইভ কৰি আছে কিন্তু ইমান ব্যস্ততাময় ৰাস্তাৰ মাজতো আপোনাৰ লাওখাৰ পৰা যোনটো নন্তলী যোৱা ৰাজ্যিক ঘাইপথেৰে যেনেকৈ আপোনাৰ এই বাইকত আপোনাৰ খাৰা হৈ চব আপোনাৰ হাত চাত এৰি দি পেলাই ইমান চাৰি চকাৰ ইমান ভিৰ থকাৰ সত্ত্বেও তেওঁ যেনেকৈ ড্ৰাইভিং কৰিছে ইয়া অতি দুৰ্ভাগ্যজনক, অতি পৰিতাপৰ বিষয় যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত কিয় ব্যৱস্থা নোলোৱা নাই এতিয়ালৈকে। কিন্তু ৰূপহী প্ৰশাসনক মই এইটোৱে অনুৰোধ জনাইছোঁ যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে, অন্যথা ইয়াৰ অতি ভয়ংকৰ পৰিণতি বুলি আমি অনুভৱ কৰিব পাৰোঁ। যিহেতু আপোনাৰ যিবোৰ গাড়ী গৈ আছিলে কিন্তু ইয়াৰ মাজেৰে যিবোৰ কাটাকাটি কৰি যেনেকৈ কাটাকাটি কৰি পেলাই তেওঁ গৈ আছে, কিন্তু যদি দুৰ্ভাগ্যবশতঃ কিবা হয় তেতিয়াহ'লে ইয়াৰ দায়ী কোন হ'ব। কিন্তু প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা ল'ব লাগে। ৰিলছৰ নামত কি চলি আছে? ৰিলছৰ নামত মানে ভাবিছে যে TRPটো বাঢ়ক, মানে এইটো ছ'চিয়েল মিডিয়াত আপডেট দিয়াৰ লগতে হয়তো তেওঁৰ কিবা এটা তেওঁ নিজে লাভৰ কাৰণে, কিন্তু জানৰ প্ৰতি যে এটা শংকা আছে কিন্তু তেওঁ সেইখিনি অনুভৱ কৰা নাই। কিন্তু ভাবিছে যে মই এইটো ছ'চিয়েল মিডিয়াত দি পেলাই যদি মই ভিউৱাৰ্ছটো যদি মই বঢ়াব পাৰোঁ, কিন্তু এনেকুৱা ভিউৱাৰ্ছ মানে বঢ়াটোতো আপুনি অতি দুৰ্ভাগ্যজনক কথা। সস্তীয়া জনপ্ৰিয়তা বিচাৰিবৰ কাৰণে তেওঁ মানে আপোনাৰ এনেকুৱা বাইকত যে ঘূৰি আছে উদ্ভণ্ডালি আৰম্ভ কৰিছে, কিন্তু ইয়াৰ যুৱ প্ৰজন্মৰ বাবে অতি ভয়ংকৰ পৰিণতি বুলি আমি অনুভৱ কৰোঁ। মই নগৰৰ পৰা আহোঁতে দেখা পাইছোঁ আপোনাৰ এজন ল'ৰাই বাইকৰ ওপৰত খাৰা হৈ কিন্তু যোনটো ড্ৰাইভ কৰি আছে কিন্তু ইমান ব্যস্ততাময় ৰাস্তাৰ মাজতো আপোনাৰ লাওখাৰ পৰা যোনটো নন্তলী যোৱা ৰাজ্যিক ঘাইপথেৰে যেনেকৈ আপোনাৰ এই বাইকত আপোনাৰ খাৰা হৈ চব আপোনাৰ হাত চাত এৰি দি পেলাই ইমান চাৰি চকাৰ ইমান ভিৰ থকাৰ সত্ত্বেও তেওঁ যেনেকৈ ড্ৰাইভিং কৰিছে ইয়া অতি দুৰ্ভাগ্যজনক, অতি পৰিতাপৰ বিষয় যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত কিয় ব্যৱস্থা নোলোৱা নাই এতিয়ালৈকে। কিন্তু ৰূপহী প্ৰশাসনক মই এইটোৱে অনুৰোধ জনাইছোঁ যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে, অন্যথা ইয়াৰ অতি ভয়ংকৰ পৰিণতি বুলি আমি অনুভৱ কৰিব পাৰোঁ। যিহেতু আপোনাৰ যিবোৰ গাড়ী গৈ আছিলে কিন্তু ইয়াৰ মাজেৰে যিবোৰ কাটাকাটি কৰি যেনেকৈ কাটাকাটি কৰি পেলাই তেওঁ গৈ আছে, কিন্তু যদি দুৰ্ভাগ্যবশতঃ কিবা হয় তেতিয়াহ'লে ইয়াৰ দায়ী কোন হ'ব। কিন্তু প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা ল'ব লাগে। ৰিলছৰ নামত কি চলি আছে? ৰিলছৰ নামত মানে ভাবিছে যে TRPটো বাঢ়ক, মানে এইটো ছ'চিয়েল মিডিয়াত আপডেট দিয়াৰ লগতে হয়তো তেওঁৰ কিবা এটা তেওঁ নিজে লাভৰ কাৰণে, কিন্তু জানৰ প্ৰতি যে এটা শংকা আছে কিন্তু তেওঁ সেইখিনি অনুভৱ কৰা নাই। কিন্তু ভাবিছে যে মই এইটো ছ'চিয়েল মিডিয়াত দি পেলাই যদি মই ভিউৱাৰ্ছটো যদি মই বঢ়াব পাৰোঁ, কিন্তু এনেকুৱা ভিউৱাৰ্ছ মানে বঢ়াটোতো আপুনি অতি দুৰ্ভাগ্যজনক কথা। সস্তীয়া জনপ্ৰিয়তা বিচাৰিবৰ কাৰণে তেওঁ মানে আপোনাৰ এনেকুৱা বাইকত যে ঘূৰি আছে উদ্ভণ্ডালি আৰম্ভ কৰিছে, কিন্তু ইয়াৰ যুৱ প্ৰজন্মৰ বাবে অতি ভয়ংকৰ পৰিণতি বুলি আমি অনুভৱ কৰোঁ।